মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি ধুবুৰী ডিষ্ট্ৰিক্টত হৈ যোৱা 2022-23 বৰ্ষৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰৰ MCQ আৰু VSA টাইপৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। কুৱেশ্যন নম্বৰ 1ত কি দিছে চাবা, অসমত কোম্পানীৰ আমূল বুলি কোনখিনি সময়ছোৱা কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 1826, 1858। কুৱেশ্যন নম্বৰ 2 দিছে চাবা, তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D গছ-গছনি। কুৱেশ্যন নম্বৰ 3 দিছে চাবা, তলৰ কোনটো শব্দ ভাৰতীয় সংবিধানত প্ৰস্তাৱনাত নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B ধৰ্মীয়। কুৱেশ্যন নম্বৰ 4 দিছে কি চাবা, তলৰ কোনখন দেশ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D চীন। কুৱেশ্যন নম্বৰ 5 চাবা, অসমত স্থাপন হোৱা প্ৰথমটো বেংক হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B গুৱাহাটী বেংক। কুৱেশ্যন নম্বৰ 6 চাবা, নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 7, আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21 জুন। কুৱেশ্যন নম্বৰ 8ত চাবা, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? অপশ্যন C কাৰেক্ট, লোহিত সাগৰে। কুৱেশ্যন নম্বৰ 9 চাবা, তলৰ কোনটো সেউজগৃহ গেছ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অক্সিজেন, B অপশ্যন B। কুৱেশ্যন নম্বৰ 10 চাবা, ফুলগুৰি ধাৱাৰ কাৰণ? অপশ্যন A দিছে আফু খেতিৰ নিষেধাজ্ঞা, কাৰেক্ট এইটো হয়। কুৱেশ্যন B দিছে চাবা, অপশ্যন B দিছে তামোল পাণৰ ওপৰত কৰ, এইটো শুদ্ধ। তেন্তে অপশ্যন C দিছে A আৰু B দুয়োটা, তেন্তে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C A আৰু B দুয়োটা। কুৱেশ্যন নম্বৰ 11 চাবা, পৃথিৱী পৃষ্ঠক শতকৰা জলভাগে আৱৰি আছে? ইয়াৰ শুদ্ধ উত্তৰটো চাবা, পৃথিৱী পৃষ্ঠ ভূপৃষ্ঠৰ কেৱল 29% স্থলভাগ আৰু 71% হ'ল কি জলভাগ আৱৰি আছে। তেন্তে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C 71%। কুৱেশ্যন নম্বৰ 12 চাবা, আমাৰ সোণাৰ বাংলা গীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D ৰবীন্দ্ৰনাথ ঠাকুৰে। কুৱেশ্যন নম্বৰ 13 চাবা, অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D 7। কুৱেশ্যন নম্বৰ 14ত চাবা, নাবাৰ্ডৰ সম্পূৰ্ণ অৰ্থটো হ'ল? অপশ্যন A দিছে নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, অপশ্যন A কাৰেক্ট। কুৱেশ্যন নম্বৰ 15 চাবা, ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান কোন আছিল? ইয়াত হ'ব অপশ্যন D ট্ৰাইভ হালডান লি। কুৱেশ্যন নম্বৰ 16 চাবা, তলৰ কোনটো মানৱ উন্নয়নৰ সূচাংক গণনা কৰা সূচকৰ অন্তৰ্ভুক্ত? অপশ্যন A প্ৰত্যাশিত আয়ু, অপশ্যন B দিছে শিক্ষা, অপশ্যন C দিছে জীৱন যাত্ৰাৰ মান। ইয়াত অপশ্যন D কাৰেক্ট হ'ব ওপৰৰ আটাইবোৰ। কুৱেশ্যন নম্বৰ 17 চাবা, ভাৰত ত্যাগ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1942, 1942, অপশ্যন D। কুৱেশ্যন নম্বৰ 18ত চাবা, সত্যমেৱ জয়তে বাণীটো লোৱা হৈছিল? সত্যমেৱ জয়তে মুণ্ডক উপনিষদৰ পৰা। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব C মুণ্ডক উপনিষদৰ পৰা। কুৱেশ্যন নম্বৰ 19 চাবা, তলত উল্লেখ কৰা মুদ্ৰাবিলাকৰ ভিতৰত কোনটো অবিহিত মুদ্ৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চেক মুদ্ৰা, C। কুৱেশ্যন নম্বৰ 20 চাবা, ভাৰতীয় সংবিধান গৃহীত হৈছিল? ইয়াত কি দিছে 1949 চনৰ 26 নৱেম্বৰত। কুৱেশ্যন নম্বৰ 2 চাবা, ভাৰতবৰ্ষৰ কোন ঠাইত মহাত্মা গান্ধীয়ে প্ৰথমটো সত্যাগ্ৰহ আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব বিহাৰৰ চম্পাৰণত। কি হ'ব? বিহাৰৰ চম্পাৰণৰ পৰা মহাত্মা গান্ধীয়ে প্ৰথমটো সত্যাগ্ৰহ আৰম্ভ কৰিছিল বিহাৰৰ চম্পাৰণত। ভাৰতবৰ্ষৰ নিলিখিলে হ'ব বিহাৰৰ চম্পাৰণৰ পৰা। কোনগৰাকী ভাইচৰয়ৰ দিনত বংগ বিভাজন সংঘটিত হৈছিল? লৰ্ড নেথেনিয়েল কাৰ্জনৰ দিনত বংগ বিভাজনৰ সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 4 চাবা, 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল?
ইয়াৰ শুদ্ধটোৰো লিখিবা উকিয়াং নবাই, নবাব নহয় উকিয়াং নবাই। কুৱেশ্যন নম্বৰ 5 চাবা ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি বুলি কোৱা হয়? ৰেড ক্লিফ। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেড ক্লিফ বুলি কোৱা হয়, নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 6 চাবা মণিৰাম দেৱানৰ লগত ফাঁচী কাঠত উনুমোৱা হৈছিল পিয়লি বৰুৱাক। কাক? পিয়লি বৰুৱাক। পিছত কুৱেশ্যন নম্বৰ দিছে হ'ল চাবা ঋগ্বেদৰ আনুমানিক ৰচনাকাল কি? চাবা ইয়াৰ উত্তৰটো লিখিবা খ্ৰীষ্টপূৰ্ব 1500 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 1000 চন পৰ্যন্ত সময়ছোৱাক ঋগ বৈদিক যুগ বা আদি বৈদিক যুগ আৰু খ্ৰীষ্টপূৰ্ব 1000 পৰা খ্ৰীষ্টপূৰ্ব 600 লৈকে সময়ছোৱাক পৰৱৰ্তী বৈদিক যুগ বুলি কোৱা হয়। ইতিহাসৰ পেজ নম্বৰ 82 পাবা। ঠিক আছে, তেন্তে ইয়াৰ শুদ্ধটো হ'ব কি? প্ৰশ্নটো সুধিছে, ইয়াৰ উত্তৰটো লিখিবা ঋগ্বেদৰ আনুমানিক ৰচনা কাল খ্ৰীষ্টপূৰ্ব 1500 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 1000 চন পৰ্যন্ত। কুৱেশ্যন নম্বৰ 8 চাবা কাৰ্নিংহাম চাৰ্কুলাৰ কি আছিল? ইয়াৰ উত্তৰ পাবা ইতিহাসৰ পেজ নম্বৰ 73। J.R. কানিংহামে 1930 চনত প্ৰকাশ কৰা কানিংহাম চাৰ্কুলাৰৰ বাবে পৰিস্থিতি অধিক কৰিছিল। এই চাৰ্কুলাৰৰ মতে কানিংহাম চাৰ্কুলাৰৰ মতে ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল। দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰবৃত্তিৰ পৰা বঞ্চিত কৰা হ'ব বুলি এই জাননীত প্ৰকাশ কৰা হৈছিল। ছাত্ৰসকলে এই অপমানজনক নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল। এই হ'ল কানিংহাম চাৰ্কুলাৰ। কুৱেশ্যন নম্বৰ 9 কি দিছে? বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ এটা স্থাপত্য উল্লেখ কৰা। উত্তৰটো লিখিব পাৰা অজন্তাৰ গুহাবোৰ, হাঁচিৰ স্তূপ। কুৱেশ্যন নম্বৰ 10 দিছে কোন সময়ছোৱাক জোনাকী যুগ বুলি জনা যায়? উত্তৰ লিখিবা জোনাকী যুগ বুলি 1878 চনৰ পৰা 90 চনৰ মাজৰ সময়খিনিক বুজায়। কুৱেশ্যন নম্বৰ 11 চাবা অসমৰ বৈষ্ণৱী সাহিত্যৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা। কুৱেশ্যন নম্বৰ 12 দিছে স্বদেশী আন্দোলনৰ অৱদান উল্লেখ কৰা। চাবাই কুৱেশ্যন নম্বৰ 12 অথবা দি স্বদেশী আন্দোলনৰ সময়ছোৱা জাতীয় শিল্পৰ বিকাশ কিদৰে হৈছিল এইটো চাবা। কুৱেশ্যন নম্বৰ 13, 14, 15 চাবা। 16 চাবা কি দিছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উত্তৰ লিখিবা প্ৰকৃতিৰ পৰা পোৱা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়, যেনে পাহাৰ, পৰ্বত, গছ-গছনি, চৰাই চিৰিকটি। কুৱেশ্যন নম্বৰ 17 চাবা অসমৰ এখন তৈলক্ষেত্ৰৰ নাম লিখা। অসমৰ তৈলক্ষেত্ৰৰ নাম হ'ল ডিগবৈ, নাহৰকটীয়া, শুক্ৰিজান, গেলেকী, মৰাণ। কুৱেশ্যন নম্বৰ 19 কি দিছে চাবা দ্বিতীয় বৃত্তিৰ এটা উদাহৰণ দিয়া। ইয়াৰ উদাহৰণ হ'ল নিৰ্মাণ কাৰ্য। কুৱেশ্যন নম্বৰ 20 চাবা জাপানৰ দ্বীপ কোনখন মহাসাগৰত অৱস্থিত? উত্তৰ লিখিবা প্ৰশান্ত মহাসাগৰ। কুৱেশ্যন নম্বৰ 20 চাবা অসমৰ প্ৰাকৃতিক সম্পদ অৱক্ষয়ৰ মুখ্য কাৰণ কি? কেতিয়াবা এই প্ৰশ্নটোৰ উত্তৰ 3 মাৰ্কৰ আহি যায়, কিন্তু ইয়াত 1 মাৰ্কৰ দিয়া আছে, এটা পইণ্ট লিখিলে হ'ল। ইয়াত অসমৰ প্ৰাকৃতিক সম্পদ অৱক্ষয়ৰ কাৰণবোৰ হ'ল অত্যাধিক জনসংখ্যা বৃদ্ধি, ভূমিকম্প বা ভূমিস্খলন, বানপানী। তোমালোকে লিখি ল'ব পাৰা, লিখি ল'বা। কুৱেশ্যন নম্বৰ 21 দিছে পেঞ্জিয়া কি? ইয়াত দুটা উত্তৰে কৰি দিয়া আছে, পেঞ্জিয়া আৰু পান্থালাছা কি? চাবা ইয়াৰ পৰা উত্তৰটো চাই ল'বা। পেঞ্জিয়া আৰু পান্থালাছা কি ভিডিঅ'টো ৰখাই তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 22 হ'ল উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যক উত্তৰ পূব ভাৰতৰ দুৱাৰ মুখ বুলি কোৱা হয়? অসমক। কুৱেশ্যন নম্বৰ 23 এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম লিখা। কুৱেশ্যন নম্বৰ 23 দিছে এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম লিখা। তোমালোকে ভূগোলৰ পেজ নম্বৰ ওলাবা 101 চাবা বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিচা এছিয়াৰ বৃহত্তম বাগিচা। কুৱেশ্যন নম্বৰ 24 দিছে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? উত্তৰ লিখিবা গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হোৱা সমস্যাসমূহ হ'ল মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন হ'ব পাৰে, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত সাগৰ পৃষ্ঠৰ উত্থান হ'ব পাৰে, উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন, শস্য উৎপাদন হ্ৰাস, মৰুকৰণ আদিৰ ফলত গোলকীয় উত্তাপৰ বৃদ্ধি হ'ব পাৰে। কুৱেশ্যন নম্বৰ 25 চাবা কি দিছে
সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। তোমালোকে ভূগোলৰ পেজ নম্বৰ 11 ওলাবা। ভূগোলৰ পেজ নম্বৰ 11ত চাবা ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ইয়াত চাবা সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন গৱেষণা কেন্দ্ৰ। এই অধ্যয়ন কৰা গৱেষণা কেন্দ্ৰ আছে কি IUCN, WEF, নেচাৰেল হয়নে, WEF আছে, WW ইয়াত কি দিছে ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে। এইবোৰে বিশেষ জীৱ জন্তু উদ্ভিদ শ্ৰেণী প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় আৰু সংস্থা কাম কৰি আছে। ইয়াৰ বিষয়ে ইয়াৰ পৰা বৰ্ণনা লিখিব লাগিব। তোমালোকে লিখি ল'বা ইয়াৰ পৰা। কুৱেশ্যন নম্বৰ 26 চাবা অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। এইটো কৰাই দিয়া হৈছে তোমালোকক চাবা 2017 চনৰ পেপাৰ এটা কৰাই দিছিলো, তাত আছে ইয়াৰ উত্তৰবোৰ। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰ তোমালোকে 2019 চনৰ পেপাৰ এখন কৰাই দিয়া হৈছে, তাত তোমালোকে পাই যাবা। কুৱেশ্যন নম্বৰ তাত হ'ব তোমালোকৰ 17 নম্বৰ প্ৰশ্ন উত্তৰটো চাবা। ভাৰতীয় সংসদীয় প্ৰতি চৰকাৰৰ বৈশিষ্ট্য আৰু গুৰুত্বপূৰ্ণ মুদ্ৰাৰ এটা কাৰ্য উল্লেখ কৰা মানৱ অধিকাৰ বুলিলে কি? কুৱেশ্যন নম্বৰ 32 চাবা আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ পাবা তোমালোকে ৰাজনীতি অৰ্থনীতি কিতাপৰ পৰা পেজ নম্বৰ 17 ওলাবা। আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেশ্যন জুৰিকত অৱস্থিত। ঠিক আছে, ইয়াৰ পৰা চাবা মুখ্য কাৰ্যালয় ক'ত আছে। 7 নম্বৰটো, 8 নম্বৰটো, 10 নম্বৰটো, 11 নম্বৰটো চাবাই। ইয়াৰ পৰা চাৰ্কৰ সম্পূৰ্ণ অৰ্থটো চাবা। সাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজিয়নেল কৰ্পৰেশ্যন, দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সন্থা, এটা চাবাই। কুৱেশ্যন নম্বৰ 33, 34, 35, 36, 37 চাবা।